নমস্কাৰ জয় অসম মই বিকাশ অসম বিএলএছিটি অসম কামৰূপ জিলা সমিতিৰ মুখ্য সচিব ইতিমধ্যে অসমৰ ৰাইজ জ্ঞাত যে যিটো ঘটনা ঘটিছিলে শিৱসাগৰত তাক লৈ হোৱা উত্তাল প্ৰতিবাদৰ আঁৰত এজন বহিৰাগত ব্যক্তি গৌতম নামৰ এজন বহিৰাগত ব্যক্তিয়ে যোৱাকালি এফআইআৰ দিছিলে শৃংখল চলিহাৰ এগেইনষ্টত উক্ত শৃংখল চলিহাৰ এগেইনষ্টত দিয়া দিছপুৰৰ যিখন এফআইআৰ যিখন জিৰ' এফআইআৰ হিচাপে আপোনাৰ শিৱসাগৰলৈ ট্ৰেন্সফাৰ কৰিছিলে শিৱসাগৰত ৰেজিষ্টাৰ কৰি শিৱসাগৰলৈ ট্ৰেন্সফাৰ কৰিছিলে তাৰ পাছতে আলফা স্বাধীন পৰেশ অসম ডাঙৰীয়াৰ যি বলিষ্ঠ পদক্ষেপ অসম আৰু অসমীয়া জাতি স্বজাতিৰ কাৰণে শৃংখল চলিহা হৈ যেনেদৰে মাত মাতিলে আৰু কিবা কাৰণত যদি গোচৰ ৰুজু কৰি যদি শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা হয় তেতিয়াহ'লে অসম অশান্ত হ'ব বুলি যিটো বিবৃতি দিলে উক্ত বিবৃতি ভয়তে হওক বা আহি থকা দিনত সৰ্বত্ৰে অসমীয়া একত্ৰিত হ'ব বুলি ভয়তে বহিৰাগত সেই পোখা মেলা কলমৌ জাতিটোৱে হওক তেওঁলোকে এফআইআৰখন উঠাই ল'লে আৰু এটা কথা হ'ল কি অলপ সময় আগত গম পালোঁ আৰু এটা অলগদ্ধ শংকৰ সিং নামৰ এটা অলগদ্ধই ভৰলু থানাতে বোলে আকৌ শৃংখল চলিহাৰ এগেইনষ্টত এফআইআৰ দিছে মানে কি তেওঁলোকে ভাবিছে যে তেওঁলোকৰ আৰক্ষী সঞ্চালক প্ৰধানজন তেখেত হ'ল মাননীয় জিপি সিং ডাঙৰীয়া ইয়াত আছে আৰু জিপি সিং ডাঙৰীয়াই তেওঁলোকৰ যি মন যায় যেনেকৈ মন যায় তেনেকৈ এফআইআৰ দি থাকিব তেনেকৈ জিপি সিং ডাঙৰীয়া আগতে যে পাঁচজনকৈ খিলঞ্জীয়া যে আপোনাৰ ল'ৰাক কা সময়ত যে গুলি শ্বুট কৰি যে শ্বহীদ বনাই দিছিলে ভাবিছে চাগে আকৌ জিপি সিং ডাঙৰীয়াই তেওঁলোকৰ মানুহ হল বুলিয়ে যেনেকৈ এফআইআৰ দিব তেনেকৈ কাম কৰিব মোৰ বোধ হয় জিপি সিং ডাঙৰীয়া ইমান মগজত মাল নথকা মানুহ নহয় হ'ব পাৰে কিছুমান ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন প্ৰব্লেম ছল্ভ কৰিবৰ কাৰণে বা কিছু ক্ষেত্ৰত তেখেতক আনিছে মই ভাবোঁ জিপি সিং ডাঙৰীয়া ইমান মগজত মাল নথকা বা সেই গৌতম বা শংকৰ সিং নামৰ যাৰ মাথাত মগজত মামৰে ধৰিছে তেনেকুৱা চাগে এজন ব্যক্তি নহয় হয় এজন অলপমান টাফ লাইনাৰ মই ভাবোঁ জিপি সিং ডাঙৰীয়া ইমানো অশিক্ষিত বা ইমান ঘপককৈ এটা সিদ্ধান্ত ল'বলগীয়া এজন ব্যক্তি নহয় ভাবোঁ যদি লয় তেতিয়াহ'লে গম পাম তেখেতে নিজৰ ক্ষমতাক অপব্যৱহাৰ কৰিছে এতিয়া কথাটো হ'ল ঠিক আছে তেওঁ ইয়াতে দিছপুৰ থানাত গোচৰ তৰিলে জিঅ' এফআইআৰ হিচাপে উক্ত এফআইআৰখন শিৱসাগৰলৈ ট্ৰেন্সফাৰ কৰিছে আকৌ ভৰলুমুখ থানাত এফআইআৰ দিছে আলফা স্বাধীনে মাননীয় পৰেশ অসম ডাঙৰীয়াই বিষয়টোৰ লগত থিয় হৈছে খিলঞ্জীয়া মানুহখিনি হৈ আৰু এনেকৈ ভয় ভাবুকি হওক বা কাৰণ এনেকুৱা জিঅ'টো তেনেই অকণমানি এই কলমৌ জাতিটো জিঅ'টো তেনেই অকণমানি জিঅ' এটা লৈ ঘূৰি ফুৰে সৰু জিঅ' এটা লৈ ঘূৰি ফুৰে ইমান ডাঙৰ সাহস নাই তেওঁলোকৰ তেওঁলোকে গম পাইছে যে ইতিহাস খুচুৰি মেলি চাইতো তেওঁ গুগল ইণ্টাৰনেট এইবিলাক ফৰ্মেলিটিজত বহুত বেছি আগবঢ়া মানুহ গতিকে চাই মেলি গম পালে চাগে কোনেনো ইমান নিজৰ সদায় জীৱনটো হাতত লৈ ঘূৰি ফুৰিম এফালে হ'ল বিএলএছিটি থানা অসম গুৱাহাটীত আছে আনফালে আহি গ'ল আলফা স্বাধীনেও পোনপটীয়াকৈ বিবৃতি দি দিলে অসমৰ বিভিন্ন দল সংগঠনে মাত মাতিছে ইভেন ৰাজনৈতিক 2-4টা দলেও মাত মাতিছে অসমৰ জনসাধাৰণ যে একত্ৰিত হৈছে এইটোক দেখি পিনে এওঁলোকে ভয়ত পেপুৱা লাগিছে আৰু এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ আমি শিৱসাগৰত যিটো সৰ্বত্ৰে যিটো উত্তাল প্ৰতিবাদ হ'ল সকলো যে একত্ৰিত হৈছে একত্ৰিত হোৱাৰ যিটো লক্ষণ সেই লক্ষণটো কেতিয়া কোনো কাৰণত কোনেও এৰিব নালাগে এই ধাৰাটো কণ্টিনিউ ৰাখিব লাগে কোনেও কোনো কাৰণত মাজনী আঁচনি মামনি আঁচনি অৰুন্ধতী আঁচনি বৃদ্ধ পেঞ্চন 1500 টকা অৰুণোদয় যি হওক XYZ সূতা কম্বল যি নকওক লাগিলে কেতিয়াও কোনো কাৰণত যাতে মানুহ ভুল নাযায় চাওক মই এটা কথা কিন্তু মাজে মাজে অনুভৱ কৰোঁ আপুনি চাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ককাই ভাই কেইজন 4-5জনকৈ তেওঁলোকৰ ঘৰৰ ককাই ভাই বাই ভনী আপুনি যদি চাই আমাৰ শিৱসাগৰৰ ভাস্কৰজ্যোতি মহন্তৰ ঘৰ পৰিয়ালৰ ককাই ভাই কেইজন 5জন গোটেইকেইজনটো 5জন বাঘা ব্যক্তি কোনোবা IPS কোনোবা কলেজৰ প্ৰফেচৰ কোনোবা এণ্টাৰপ্ৰিনাৰ কোনোবা ডাঙৰ বিজনেছমেন খুব ভালকৈ চলিছে এতিয়া আমাৰ জাতিটোক সকলোৱে নিখকটীয়া কৰি আনিছে সকলো ফালৰ পৰা আমাৰ হাতত বৰ্তমান সময়ত কি কয় মাটি নাই মাটি 11খন আপুনি যদি হেৰিয়ৰ পৰা যদি চাই শৰাইঘাটৰ পৰা যদি চাই
একদম নলবাৰীলৈকে গোটেই ডাঙৰ ডাঙৰ দেৱাল থকা মাটিবিলাক য'ত আগতে সেই মাটিবিলাকত আমি নদাই ভদাইবিলাকে আমি শাওণ মাহত খেতি কৰা দেখিছিলোঁ, বোকা পানী থকা দেখিছিলোঁ, সেই মাটিবোৰ এতিয়া নাই। সেই মাটিবোৰ ডাঙৰ ডাঙৰ ৱাল দি বহিৰাগত ব্যক্তিয়ে কম কম টকাত কিনি ল'লে। 2 নম্বৰটো হ'ল অৰ্থনৈতিক অধিকাৰ। অৰ্থনৈতিক অধিকাৰ আমাৰ মানুহৰ দোকানত কি কয় বজাৰ সমাৰ কৰিবলৈ নাযাওঁ। আমি এই বহিৰাগত ব্যক্তিৰ দোকানত অলপমান তেল মাৰি দিয়ে যে পলিচি লগাই, তাতে আমি বজাৰ কৰিবলৈ যাওঁ। অৰ্থনৈতিক অধিকাৰ লগত নাই। শিক্ষাটো আমাৰ লগত নাই, কাৰণ আমি ড্ৰাগছ খাব লাগে, মদ খাব লাগে, ভাং খাব লাগে, পৰকীয়া প্ৰেম কৰিব লাগে কম বয়সত, সেইবিলাক কৰি শিক্ষা খতম কৰি দিলোঁ। খেতি বাতিলৈ নাযাওঁ। যিমানখিনি পথাৰ আছে, যিমানখিনি চৰণীয়া পথাৰ আছে, বৰ্তমান সময়ত আমি খেতি নকৰোঁ, কাৰণ চৰকাৰে ফ্ৰী চাউল দি থৈছে। আমাক সকলো ফালৰ পৰা চাব দেই, মই সকলোৱে কথাটো মন কৰিব, সকলো ফালৰ পৰা আমাক কোঙা কৰি আনি আছে। তাৰপিছত আহি গ'ল ৰাজনৈতিকভাৱে অধিকাৰ। বৰ্তমান সময়ত যোৱাকালি শৃংখল চলিহাও কৈছে যে সিদ্ধাৰ্থ ভট্টাচাৰ্যজী অশোক সিংঘালতকৈ পঢ়া শুনা শিক্ষিত হোৱাৰ পাছত কিয় ৰাজনৈতিকভাৱে তেখেতে মন্ত্ৰিত্ব পোৱা নাই। অশোক সিংঘাল বহিৰাগত ব্যক্তিৰ আগ্ৰাসন। এতিয়া অলপ দিন আগত কৈছিলে কেইবছৰমান আগত যে জন্ম নিয়ন্ত্ৰণ কৰিব লাগে, আমাৰ অসমীয়া মানুহৰ 2টাতকৈ বেছিকৈ সন্তান হ'ব নালাগে, আৰু কিবা কাৰণত যদি অসমীয়া মানুহৰ যদি 2টাতকৈ বেছিকৈ সন্তান থাকে তেতিয়াহ'লে কেতিয়াও কোনো কাৰণত মানে কিছুমান অধিকাৰ পঞ্চায়তত খেলিব নোৱাৰিব, MLA খেলিব নোৱাৰিব, গভৰ্ণমেণ্ট চাকৰি নাপাব, কিবা কিবি আং বাং কথা কৈ তেওঁলোকে মানে এইটো কথা জন্ম নিয়ন্ত্ৰণ কৰিব বিচাৰিছে, মানে নিউক্লিয়াৰ ফেমিলি হ'ব লাগে। বৰ্তমান সময়ত কি হৈছে জানেনে, আমাক এইটো কথাটো মই শুনিবলৈ অলপমান কি কয় অকাট্য হ'ব, শুনিবলৈ বেয়া হ'ব, কিন্তু সঁচা কথা। বোলে যদু ঘৰৰ ল'ৰা ছোৱালী কি বোলে মোৰ ল'ৰা এটা আহে বোলে, আজিকালি ইমান উদন্ত ল'ৰা ছোৱালী 4,500 লিটাৰকৈ মদ বিক্ৰী কৰিব লাগে, মানে মদ ভাঙা ল'ৰা ছোৱালী খাব লাগিবতো। এই সৰুৰ পৰা ল'ৰা ছোৱালী খাই যায়, এজন একমাত্ৰ পুত্ৰ 20-22 বছৰ বয়সত পঢ়ি থকা বয়সতে বাইক চাইক লৈ এক্সিডেণ্ট হৈ ঢুকাই গৈছে। তাৰপিছত তেওঁ ফেমিলিটো উত্তৰাধিকাৰী হিচাপে ফেমিলিটো চাবৰ কাৰণে কোনো মানুহ নাথাকে, মানে জাতিটোক চব ফালৰ পৰা লাহে লাহে টানি আনিছে, মাৰি আনিছে। আৰে জন্ম যদি ইমান নিয়ন্ত্ৰণ যদি কৰিবই লাগে, অসমত যদি ইমান জনসংখ্যা বেছিয়ে হৈছে, অসমৰ পৰা এজনো আপুনি বাংলাদেশী বিদেশী বহিৰাগত হিন্দুৱে হওক মুছলমানেই হওক আপুনি খেদিব নোৱাৰে, ঠিক আছে, কিন্তু এজনো বিদেশী বহিৰাগত ব্যক্তি আহিব নোৱাৰা ব্যৱস্থা কিয় কৰিব পৰা নাই? মানে বাহিৰৰ পৰা হিন্দু বাংলাদেশীখিনি আহি থাক, ৰাজনৈতিকভাৱে আমি তহঁতক ক'ৰবাত নহয় ক'ৰবাত সংস্থাপন দিম, যাতে চৰকাৰখন বাৰে বাৰে আমি ৰিপিটেডলি আনি থাকিব পাৰিম। আৰু অসমৰ থলুৱা খিলঞ্জীয়া যে আমি থলুৱা এই সাধাৰণ সহজ সৰল ব্যক্তিখিনি তেওঁলোক মানে কাৰণ আমাৰ চাওক এতিয়া বৰ্তমান আমাৰ সংখ্যা গৰিষ্ঠ হৈ আছোঁ, মানে কোনোবা ফালৰ পৰা আমি মানুহখিনি আছোঁ যে এই সংখ্যা লঘু কৰিব কৰা এটা প্ৰচেছ। আৰু এটা কথা মোৰ সুধিবলৈ মন গৈছে বিজেপি চৰকাৰখনক, যে হিন্দু 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 কৈ থাকে, হিন্দু কোনখিনি? কি আমি হিন্দু, আমি সনাতনী সভ্যতাৰ আমি হিন্দু নহয় নেকি? অসমৰ মানুহখিনি মানে অসমীয়াত কথা কোৱা, আমি অসমীয়া চলিহা উপাধি লিখা, শৃংখল চলিহা উপাধি লিখা, বা আমি বিকাশ বৰুৱা লিখা আমি মানুহখিনি কি অসমীয়া নহয় নেকি? সেই সিদিনা যে আপোনালোকৰ বহিৰাগতৰ আপোনাৰ মাৰোৱাৰী 3-4জন মাৰোৱাৰীয়ে যে আপোনাৰ শিৱসাগৰ বাবুপট্টিত যে গাড়ীৰ ভিতৰৰ পৰা উলিয়াই পিনে ৰাজপথত যে চুচৰাই মাৰিলে, অন্তৰ্বাস ফালি দিলে, সেই 17-18 বছৰীয়া এজনী যে আপোনাৰ নেশ্যনেল গ'ল্ড মেডেলিষ্ট পাঞ্জা খেলোৱা আপোনাৰ খেলুৱৈগৰাকী যে জিমি দাস কি হিন্দু নাছিলে নেকি? মানে আপোনালোকে এনেকুৱা কিবা প্ৰপগেণ্ডা বা এজেণ্ডা আছে নেকি যে হিন্দু হ'বলৈ হ'লে হিন্দী ভাষী হ'ব লাগিব, আৰু অসমৰ বাহিৰত জন্ম হোৱা ব্যক্তি হ'ব লাগিব? ইয়াত কোনো হিন্দু মুছলমান কোনো ট্ৰাম্প কাৰ্ড নহয়। অসমত থকা প্ৰত্যেকগৰাকী খিলঞ্জীয়া হিন্দুৱে জানিব লাগে যে আপোনালোককো ইনডাইৰেক্টলি এটা আগ্ৰাসন চলাই আছে। অসমৰ যিসকল চাওক, মই নিজে এজন হিন্দু হয়, মই এজন হিন্দু সনাতনী মই ব্যক্তি, এজন যুৱক, মই এজন আহোম সম্প্ৰদায়ৰ ল'ৰা হয়, মই শিৱসাগৰ কোঁৱৰপুৰৰ এজন সন্তান হয়, ময়ো এজন হিন্দু হয়। গতিকে হিন্দুৰ প্ৰতি মোৰ টানটো আছেই, কিন্তু অসমৰ হিন্দুৰ ওপৰত বহিৰাগত হিন্দুৰ কিয় এই অটপালি উৎপাত চলিছে? ইয়াত থকা অসমত থকা যিবিলাক হিন্দু আপোনাৰ হেৰি আছে কি সংগঠন আছে, তেওঁলোকৰ পৰা অকণমানো গাত কিয় চিকুট পৰা নাই যে হিন্দী ভাষী বহিৰাগত ব্যক্তিয়ে খিলঞ্জীয়া হিন্দুখিনিক যে মাৰধৰ কৰিছে? খিলঞ্জীয়া আজি শৃংখল চলিহা পথ সিং আৰু সেনা আপোনাৰ কি কয় এইটো গৌতম বুলি কোৱা দুটাই যে FIR দিবলৈ যে সাহস কৰিছে, কিয়? তেতিয়াহ'লে অসমৰ প্ৰত্যেকগৰাকী হিন্দুৰ ওপৰত নাগপুৰ আৰু উত্তৰ প্ৰদেশৰ দেলহিৰ হিন্দুৰ আগ্ৰাসন যে চলিছে, কিয় আপোনাক মন কৰা নাই? এইটো আপোনালোকে মন কৰিব লাগিছিলে। মই এই কথাটো বহুত আচৰিত হৈছোঁ যে হিন্দুৱে হিন্দুৰ ওপৰত উৎপাত চলাইছে, অত্যাচাৰ চলাইছে। আজি যদি শৃংখল চলিহা যদি মুছলমান হ'লহেঁতেন, আজি যদি বিকাশ অসম যদি মুছলমান হ'লহেঁতেন, আৰু সেই জিমি দাস বুলি কোৱা ছোৱালীজনী মুছলমান যদি হ'লহেঁতেন, ইয়াত অসমত সাংঘাতিক এটা ৰিপাৰ্কেশ্যন হ'লহেঁতেন। হিন্দু মুছলমান,
হিন্দু মুছলমান হৌ আপোনাৰ মৌমিতা দেৱনাথক যে ৰেপ কৰিছিলে 18-20 জনৰ ভিতৰত প্ৰথম ধৰা পৰাজন আছিলে কোন হয় হিন্দু ব্যক্তি এই মস্ত ডাঙৰ দীঘলকৈ ফুট এটা লঠিছিলে যে এই দীঘলকৈ ফুট এটা ল'লে জয় শ্ৰীৰাম ক'লেই হিন্দু নহয় হিন্দু সনাতনী সভ্যতাক কৃষ্টি সংস্কৃতিক সেই পৰম্পৰাক মানে ফ'ল' আপ কৰিব শিকিব লাগিব হিন্দুৰ লগত ৰিলেটেড স্ক্ৰিপচাৰ্ছ পঢ়িব জানিব লাগিব এই হিন্দু বুলি ক'লে আমি দেখিছোঁ অসমৰ হিন্দুখিনিক নাগপুৰ আৰু উত্তৰ প্ৰদেশৰ হিন্দুৱে আগ্ৰাসন কৰাটোৱে হিন্দুত্ববাদ যেন দেখা পাইছোঁ গতিকে অসমত থকা প্ৰত্যেকজন হিন্দু ইতিমধ্যে মই ভাল পাইছোঁ মই নাম মেনশ্যন নকৰোঁ বহুখিনি হিন্দু সংগঠনৰ ব্যক্তিয়ে ইতিমধ্যে মোৰ লগত যোগাযোগ কৰিছে মই নাম মেনশ্যন নকৰোঁ এই কনফিডেঞ্চিয়েল মেটাৰ আৰু মই কনফিডেঞ্চ মানে মেইনটেইন কৰাত আৰু প্ৰাইভেচি মেইনটেইন কৰাত মই বিকাশতকৈ চাগে খুব কম মানুহ ওলাব বহুখিনি RSSৰ ব্যক্তি বহুখিনি হিন্দু আপোনাৰ কি কয় সংগঠনৰ ব্যক্তি ইতিমধ্যে মোৰ লগত পাৰ্চনেলি যোগাযোগ কৰিছে যে বিকাশ তুমি যি কাম কৰি আছিলা একজেক্টলি আমি এতিয়াহে বুজি পাইছোঁ তুমি সঁচা সত্য পথত আছা যে তুমি অসমীয়া জাতিটোৰ কাৰণে কাম কৰিছে প্ৰথম হ'ল মোৰ অসমীয়া জাতিটো তাৰপিছতে ধৰ্ম আহিব তাৰপিছত হিন্দু মুছলমান হৈ পাছত আহিব হিন্দু বা মুছলমান হ'ব পাৰি মুছলমানৰ পৰা হিন্দু হ'ব পাৰি খ্ৰীষ্টানৰ পৰা হিন্দু হ'ব পাৰি কেলৈ কনভাৰ্চন যে হয় যে কনভাৰ্ট হয় যে হয়নে ধৰ্মান্তৰকৰণ কৰে কিন্তু জাতিটোতো কেতিয়াও সলনি কৰিব নোৱাৰি এখন চৰকাৰ আজি আছে কালিলৈ নাই কিন্তু আমি কেতিয়াও কোনো কাৰণত এই শিৱসাগৰৰ পৰা যিটো সৃষ্টি হৈছে সৰ্বত্ৰে একত্ৰিত হৈ যে একেমুখে যে চিঞৰিছে জয় আই অসম বুলি এই সত্তাটোক কেতিয়াও কোনো কাৰণত পাহৰি যাব নালাগে ইহঁতে যে আপোনাৰ FIR দিছে চকীখিনি সাহস কৰিছে সেহেঁতি লাহে লাহে এই আপোনাৰ টুকুৰিয়াইছে এনেকৈ টুকুৰিয়াই এটা যে আছে চোৰে যে চুৰ কৰিবৰ সময়ত প্ৰথমতে লাওডাল আপোনাৰ কি কয় দৰ্জাখনৰ তলেদি দলিয়াই দিয়ে লাওটো যদি গৃহস্থই কাটে গম পায় যে গৃহস্থ হাঁহ পাই আছে যদি নাকাটে গম পায় যে গৃহস্থ হাঁহ পাই থকা না চুৰ কৰিব পাৰি এই বহিৰাগত ব্যক্তিখিনি টুকুৰি আছে টক 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 টককৈ টুকুৰি আছে যে অসমীয়া জাতিটো কিমান সক্ৰিয় হৈ আছে শুই আছে নে হাঁহ পাই আছে সেইটো কাৰণে প্ৰত্যেকজন মই থলুৱা খিলঞ্জীয়া লোকক মই ক'ব বিচাৰিছোঁ চাওক আপোনালোকে বৰ্তমান সময়ত যে এইবিলাক যে অখাদ্যবিলাক যে খাই থাকে কেপি গুটখা চিকৰ তাৰ বদলি তামোলখন খাওক আমাৰ সংস্কৃতিৰ তামোলখন খাওক গম পাইছেনে এইবিলাক মদ ভাং চিগাৰেট যে খায় তাৰ বুলি দৰকাৰ হ'লে অকণমান সাজ খাওক সেইখিনি আপোনাক একো আমনি নকৰে এই যে যি 4,500 লিটাৰ মদ বিকা যিটো এটা মানে প্লেনিং কেন্দ্ৰীয় চৰকাৰৰ আমাৰ গোটেই ইউথখিনি ধ্বংস কৰি দিয়ে চৰকাৰে ইচ্ছা কৰিলে ড্ৰাগছ পেডলাক ধৰি আনি পিনে যেনেকৈ আপোনাৰ মাটি দালালক ধৰি আনি পিনে জেলত ভৰাই দিলে কেলৈ ড্ৰাগছ পেডলাক ভৰাব নোৱাৰে চৰকাৰ ইমানখিনি আপোনাৰ ইনফৰ্মেশ্যন লেকিং হৈ আছেনে যে মণিপুৰ অৰুণাচল বা নিয়েৰ বাই যিমান ষ্টেটছ আছে য'ৰ পৰা ড্ৰাগছ সৰবৰাহ হয় কিয় তেওঁলোকে বন্ধ কৰিব নোৱাৰে পাৰে কিন্তু নকৰে এইটো এটা এজেণ্ডা যেন লাগে অনুভৱ হয় অসমৰ ইউথ বৰবাদ হৈ যায় ফ্ৰীকৈ চাউল দিছে যাতে তই সৰুৰ পৰা হৈ থাকো কাম বন্ধ নকৰ পঢ়া শুনাৰ ক্ষেত্ৰত আমাক ফ্ৰী লাগে অকল দুটা ছাইডত মেডিকেল আৰু এডুকেশ্যন মেডিকেল আৰু এডুকেশ্যনত ফ্ৰী অকল আপোনাৰ আম আদমি পাৰ্টি দিল্লীয়ে কৰি আছে অসমে একো কৰিব পৰা নাই বিজেপিকো কৰিব পৰা নাই গতিকে হিতাধিকাৰী সৃষ্টি কৰি 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 তেওঁলোকে ভাবিছে হিতাধিকাৰী সৃষ্টি কৰিছে আৰু কম টকাৰ মূল্য এগালমান চাকৰি এৰি দিছে লাখ লাখ চাকৰি যাতে 8,000 10,000 টকা বা 20,000 25,000 টকাৰ লাখ লাখ চাকৰি যাতে যিখিনি মানুহ সোমাই থাকিব কাইলৈ যদি কিবা কাৰণত যদি চৰকাৰ বিৰুদ্ধে কিবা এটা ষ্টেটমেণ্ট লিখো জেলত ভৰাই দিম চাকৰি যাব ভয়ত শংকাত চাকৰি যাব বুলি লাখ লাখ মানুহক 3rd গ্ৰেড 4th গ্ৰেড চাকৰিত সোমাই পিনে তেওঁলোকক কৰি লৈছে হিতাধিকাৰীখিনি সৃষ্টি কৰি লৈছে আৰু হিন্দুত্ব নামত এচাম মানুহ সৃষ্টি কৰি লৈছে আৰু ইউথখিনি কেনেকৈতো ভৰাই লৈছে গতিকে এইটো কথা মানুহে জাগিব হ'ল সেইটো কাৰণে মানুহৰ অলপমান এডুকেশ্যন দৰকাৰ আছে এডুকেশ্যন মানে এইটো নহয় যে BA MA কৰিব লাগিব অলপমান কাষত থকা বয়সস্থ ব্যক্তিজনক গৈ পিনে সোধক যে জাতিটো কেনেকৈ বচাম জনা এজন ব্যক্তিভাগৰ ভাষণ শিকক যে জাতিটো কেনেকৈ উত্তৰণ হ'ব নহ'লে কিন্তু আহি থকা দিনত জাতি একদম তললৈ গৈ যাব আজি শৃংখল চলিহাক মানুহে কটাক্ষ কৰে শৃংখল চলিহাক কটাক্ষ কৰিবৰ কাৰণে সমালোচনা কৰিবৰ কাৰণে এচাম ৰাং কুকুৰ মেলি দিছে ৰাং কুকুৰ যিখিনিয়ে সমালোচনা কৰিব গম পাইছেনে শৃংখল চলিহা বেয়া থাকিব পাৰে কিন্তু শৃংখল চলিহা আপোচবিহীন মনোভাৱেৰে সাহস কৰি আজি DGP প্ৰধান আপোনাৰ GP সিং ডাঙৰীয়াকো ভয় নকৰাকৈ অসম পুলিচৰ ৰঙা চকুলে ভয় নকৰাকৈ বহিৰাগত বণিক গোষ্ঠী কোটি কোটি মূল্যৰ মালিকলে ভয় নকৰাকৈ বিজেপি চৰকাৰখনৰ নিচিনা হিটলাৰী চৰকাৰখনক ভয় নকৰাকৈ যে শৃংখল চলিহে যে মাত মাতিছে বিলাসীত অসমে যে হৰজোৰে মাত মাতিছে অসমৰ যে বিভিন্ন দল সংগঠন ওলাই আহিছে এইটো কয় সাহস বুলি কয় সাহস গতিকে অসমৰ ইতিহাসক আমি কেৱল মাত্ৰ বুৰঞ্জী কিতাপত লিপিবদ্ধ কৰি ৰাখিলে নহ'ব গম পাইছে গতিকে আমি সকলোৱে একত্ৰিত আগবাঢ়ি আহিব লাগে এই সংগ্ৰামখন কেতিয়াও স্থবিৰ হ'ব নালাগে জাতীয় সংগ্ৰামখন আমাৰ অধিকাৰ আছে আমি জীয়াই থকা অধিকাৰ আছে মাত পতাৰ অধিকাৰ আছে গণতান্ত্ৰিকভাৱে আমাৰ অধিকাৰ দিছে হয় চৰকাৰখনে ছেকুলাৰিজিমৰ যিটো আপোনাৰ কি কয় ডেফিনেশ্যন তাক উলিয়াই দিছে আউট কৰি দিছে আমি ছেকুলাৰ নহয় যেন
আমি যেন আমাক ধৰ্ম নিৰপেক্ষ নহয় সেইটো আউট কৰি দিছে কিন্তু আমাকতো বাক স্বাধীনতা আমাৰ যিখিনি স্বাধীনতাখিনিতো নাইকিয়া কৰি দিব নোৱাৰিব গতিকে এটাই কথা যে বিভিন্ন দল সংগঠন যিবিলাক তেওঁলোকৰ ভাতৃ সংগঠনবিলাকো আমাৰ লগত যোগাযোগ কৰিছে যে অসমীয়াৰ ওপৰত অসমৰ হিন্দুৰ ওপৰত ভাৰতৰ বিভিন্ন প্ৰান্তৰ হিন্দুবিলাকে যে কৰি আছে আগ্ৰাসন সেই আগ্ৰাসনত অসমত থকা হিন্দু কোনো সুখী নহয় সেইটো কাৰণে যোৱাকালি মই দেখিছোঁ 2-4জন পলিটিকেল লিডাৰৰ বিশেষ ব্যক্তি ঘনিষ্ঠ ব্যক্তিয়ে শৃংখল চলিহাক ছাপোৰ্ট কৰি পেলাই খুব সুন্দৰকৈ লিখিছে আৰু আলফা স্বাধীনে একদম সঠিক সময়ত সঠিক জিপাত হৰ মাৰিলে সেই হৰপাতে কিন্তু অসমীয়া জাতীয় জীৱনৰ ক্ষেত্ৰত বহুখিনি সাহস দিলে মই কোৱা নাই যে মই বিচ্ছিন্নতাবাদী চিন্তা চেতনাৰ মই একমত বা পোষকতা কৰোঁ মই কেতিয়াও কোনো কাৰণত অশান্তি অসম কেতিয়াও কোনো কাৰণত নিবিচাৰোঁ আৰু এটা কথা অসমৰ সঞ্চালক প্ৰধান জি পি সিং ডাঙৰীয়াই জনাটো দৰকাৰ প্ৰতিবাদকাৰী আৰু সন্ত্ৰাসবাদীৰ মাজত আৰু উগ্ৰপন্থীৰ মাজত পাৰ্থক্য আছে আমি সন্ত্ৰাসবাদী নহয় আমি প্ৰতিবাদকাৰী পন্থাটো অলপমান কেতিয়াবা উগ্ৰ হ'ব পাৰে কিন্তু আমি উগ্ৰপন্থী বা আমি সন্ত্ৰাসবাদী নহয় আমি প্ৰতিবাদকাৰী আৰু প্ৰতিবাদ কৰা গণতান্ত্ৰিকভাৱে অধিকাৰ গণতন্ত্ৰই দিছে অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিক ভাৰতৰ প্ৰত্যেকগৰাকী ব্যক্তিক গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাৰ অধিকাৰ গণতন্ত্ৰই দিছে সংবিধানে দিছে ইয়াত কোনোবা ডিজিবি লেভেল ইয়াত কোনোবা CMৰ লেভেল ফালি ইয়াত কোনো লাভ নাই গতিকে উক্ত গৌতম আৰু শংকৰ সিং বুলি কোৱা দুজন ব্যক্তিকে কৈছোঁ আপুনি যদি ভাবে আমাৰ খুব বেছি ঘনিষ্ঠ আমাৰ কোনোবা আৰক্ষী ডাঙৰ বিষয়া আছে আৰু আপোনালোকে যদি ভাবে নাগপুৰ আৰু দিল্লী নিৰ্দেশত অসম চলি আছে ঘণ্টা কোনো ভয় নকৰে এইবিলাক কথা গম পাইছে কোনোবা যদি ভাবে বোলে হিমন্ত বিশ্ব শৰ্মাৰ মই হাংগু পাংগু একদম ঘনিষ্ঠ ব্যক্তি এইবিলাক কেৰেপ নকৰে অসমৰ মানুহে কেৰেপ এটা কাৰণে নকৰে অসমৰ মানুহে ইতিহাস একদম বদলি গৈ থৈছে মানে কংগ্ৰেছক কেনেকৈ লুটিয়াই দিছিলে দেখিছেনে নাই দেখা কংগ্ৰেছৰ অৱস্থা কি কৰি দিলে কংগ্ৰেছে চেষ্টা কৰি বগাই ট্ৰাই কৰি উঠিব নোৱাৰা হৈ গ'ল এইবিলাক কংগ্ৰেছক এনেকুৱা অৱস্থা কৰা বিশেষ মূলতে বিজেপি নহয় ৰাইজ গণতন্ত্ৰত ৰাইজে ৰজা আৰু বিজেপিক যে টচ কৰি ভাঙি যে আকৌ কংগ্ৰেছতকৈ অৱস্থা পানীৰ হাঁহ নচা কৰি দিব এইটো কংগ্ৰেছে নকৰে ৰাইজে কৰিব এই কথা একদম নাপাহৰিব আৰু এইটো কথা ক্ৰিষ্টেল ক্লিয়াৰ অসমত কেৱল চিধাকৈ অসমীয়া গীয়ে চলিব বেলেগ ইয়াত একো নচলিব কেৱল অসমীয়া গীৰি আৰু অসমীয়া গীৰিটো যদি সুস্থভাৱে চলিব লাগে ভালদৰে থাকক যদি অসুস্থভাৱে চলিব লাগে তেতিয়াহ'লে আৰু মানে উৎপাত কৰিলে অসুস্থভাৱে চলিব গতিকে এইটো কথা স্পষ্ট হয় নাগালেণ্ড অৰুণাচলত এজনী ছোৱালীক এনেকৈ চাব নোৱাৰি এজনী ছোৱালীক চালে তাৰ পাব্লিকে আহি পিনে তাৰ স্থানীয় মানুহে আহি পিনে আপোনাক লপা দিব এনেকৈ যে যিটো মানে ঘটনা ঘটিলে শিৱসাগৰত তেনেকুৱাটো হ'বলৈ হ'লেতো চাগে ডেড বডি চাগে 200 ছডাল হাৰ আপোনাৰ 600 ছডাল কৰি দিব কিন্তু আমি অসমত যে আমি মানুহবিলাক অলপমান মানে আমি সহিষ্ণুতা প্ৰিয় আমাৰ সহানুভূতি বেছি যে আমি বেছি আৱেগিক যে সেইকাৰণে আমি মাফ কৰি লওঁ বাৰে মই কালিও কৈছোঁ ডিঙিত গামোচা ল'লে অসমীয়া নহয় আৰু অসমীয়া ভঙা টুটা অসমীয়া ক'লে অসমীয়া নহয় সকলোবিলাক IPS বাহিৰৰ মানুহে অসমীয়া কয় কিন্তু অসমীয়া প্ৰতি যদি আৱেগ থাকিলেহেঁতেন আজি কেতিয়াও কোনো কাৰণত 500জনকৈ ব্যক্তি শ্বহীদ নহ'লহেঁতেন অসমীয়া কাৰণে যদি আৱেগ থাকিলেহেঁতেন বহিৰাগত সেইসকল IPSে কেতিয়াও কোনো কাৰণত এনেকুৱা হতকাৰী সিদ্ধান্ত নল'লেহেঁতেন গতিকে এটাই কথা যে অসমখন সদায় সোণৰে হৈ থাকিব আৰু সোণৰ হৈ আছিলে গতিকে সোণৰ হৈ আছে আৰু আমাৰ প্ৰত্যেকজন মানুহক স্বাভিমানী ব্যক্তিক সচেতন হ'বৰ কাৰণে অনুৰোধ থাকিলে আজি শৃংখল চলিহাৰ লগত হৈছে কাইলৈ মোৰ লগত হ'ব পৰহিলৈ আপোনাৰ লগত হ'ব গতিকে মাটি কেতিয়াও কোনো কাৰণত বিক্ৰী নকৰিব দৰকাৰ হ'লে লিজত দিয়ক আৰু কোনো কাৰণত নিজৰ মানে যিটো কৰিবলগীয়া কৰণীয়খিনি পাহৰি নাযাব আৰু প্ৰত্যেকজন ইউথক মই এজন ইউথ হিচাপে বিনম্ৰ অনুৰোধ মই তহঁতক ৰিকুৱেষ্ট কৰিছোঁ যে তহঁতি এইবিলাক মানে ৰাগিয়াল দ্ৰব্যৰ পৰা অকণমান আঁতৰি থাক পঢ়া শুনা কৰ ৰাগিয়াল দ্ৰব্যৰ পৰা আঁতৰি থাক আৰু জাতিটোৰ কাৰণে ভাব ৰীল বনাই থাকিলে এতিয়া প্ৰেংক বনাই থাকিলে ৰীল বনাই থাকিলে টিকটকত থাকিলে দেশখন নচলে দেই অসমখন নচলে অসমখন নাবাচে কিন্তু অলপমান তহঁতৰ মাজতো এই জাতীয়তাবোধটো থাকিবলৈ দৰকাৰ গম পাইছেনে মই এটা কাৰণে কৈছোঁ কেৰেলাতো আমাৰ ইংলিছ মিডিয়ামৰ বাচ্চা আছে পঢ়ি আপোনাৰ পাঞ্জাৱতো আছে বা বেংগলৰতো আছে কিন্তু সিহঁতে নিজৰ মালায়ালম সিহঁতৰ নিজৰ কেৰেলা ভাষা সিহঁতে মাৰাঠী ভাষা ভালকৈ জানে আমাৰ অসমৰ কিছুমান আছে যি ইংলিছ মিডিয়াম স্কুলত CBSE ICSE বা IPSC স্কুলত পঢ়ে কিন্তু অসমীয়া ভাষাটো ক'লে যে সিহঁতৰ পাপ হ'ব সেনেকুৱা দেখা আৰু পেৰেণ্টছবিলাকো তেনেকৈ দেখায় গতিকে এটাই কথা
নিজৰ ভাষাটো ভালকৈ সংস্কৃতিক তেতিয়াহে আঁকোৱালি ল'ব পাৰিবা যদি তোমাৰ ভাষাটো তুমি জানা ভাষাটো ভালকৈ শিকা মা দেউতাৰ লগত এইখিনি কথা কনচাল্ট কৰা যে জাতিটো কেনেকৈ বাচিব CBSE যিখিনি ইউথ আছে যিখিনি ষ্টুডেণ্টছ আছে তেওঁলোকে এই বিষয়টো বেছিকৈ গুৰুত্ব দিয়া নহ'লে কিন্তু অসম ৰসাতলৈ গৈ আছে আৰু ইউথখিনিক যদি এবাৰ যদি মোহাৰি পেলাই যদি জাতীয়তাবাদৰ ধ্বজাটো আৱেগটো যদি নাইকিয়া কৰিব পাৰে নহয় অসম জিৰ' হৈ যাব জিৰ' গতিকে মই প্ৰত্যেকজন ইউথক এটাই অনুৰোধ পঢ়াৰ সমান্তৰালভাৱে জাতিটোৰ কাৰণে অকণ ভাবিবলৈ চেষ্টা কৰা ধন্যবাদ জয় অসম